ইয়াতো আমি 5টা প্ৰথম পৰ্যায়ত নিৰ্বাচন হ'ব। 5খন আসনত বিশেষ প্ৰতিদ্বন্দ্বিতা নাই। ছেকেণ্ড ফেজত এখন আসন আৰু থাৰ্ড ফেজত এখন আসনতে আমাৰ প্ৰতিদ্বন্দ্বিতা আছে। ভালকৈ লিড পাম, এইবাৰ কোনো অসুবিধা নাই। আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত যদি আপোনালোকে 2021ৰ ভোটটো হিচাপ কৰি দিয়ে, আমি লিডতে আছো। গতিকে ইয়াতে ন্যায় পাত্ৰ মানে তাত কি থাকে? তেওঁলোকে অসমতো আমি জানাতো বঢ়া নাই, তেওঁ কোনোবাই ভুলকৈ কৈছে নেকি? অসমতো নিবনুৱাই বিনা পইচাত চাকৰি পায়, বিনা পইচাত লোন পায়। ক্ৰাইম অসমত 60% কমিছে। কংগ্ৰেছৰ সময়ৰ কথাবিলাকে কৈ আছে, আমাৰ সময়ৰ কথাবিলাক কোৱা নাই। লখিমপুৰত উদয় কৃষ্ণ হাজৰিকাৰ বিপক্ষে কিশোৰ নাথ বোলা এজনে পদত্যাগ কৰিছে। তেখেতে কৈছে যে 1 কোটি টকা লৈছে। কংগ্ৰেছত এতিয়া একো নাই। ৰাজীৱ ভৱনত বহিবৰ কাৰণেও মানুহ নাই, অফিচবিলাক খালী হৈ আছে, চকীত বহিব মানুহ নাই, আৰু ডেইলি এজন দুজনে অভিযোগ দি গৈয়ে আছে। গতিকে মই ভাবো 26লৈকে কংগ্ৰেছ নাথাকে। ল'ব লাগিব ৰাষ্ট্ৰ নিৰ্মাণ, শেষ মানুহজন পৰ্যন্ত ল'ব লাগিব। দীনদয়াল উপাধ্যায় এইটোৱে আমাক শিকাই থৈ গৈছিল, অন্তোদয়, যে ভাৰতত শেষ মানুহজনো বিজেপিত আমি আনিব লাগিব। গতিকে আপুনিও যিমান বিজেপিত আহিব তাৰ কাৰণে আমি ৰখি থাকিম। 25 চনত তেওঁ আহাৰ ইণ্ডিকেশ্যনটো পোৱাই নাই জানো? তেওঁৰ ইংগিতবিলাকতো আপোনালোকে তেওঁৰ কথা বতৰাতে ইংগিত পায়ে থাকে। পত্ৰ দিব লাগে, আকৌ পত্ৰ ল'ব লাগে, পত্ৰ ফিল আপ কৰিব লাগে, অৰুণোদয় ল'ব লাগে। তেওঁলোকে কিয় লৈছে মই ক'ব নোৱাৰো। আমাৰ ফালেতো লোৱা নাই, লৈছে যদি ভুল কৰিছে। কাৰণ নিৰ্বাচনী আয়োগেতো ইয়াত কোনো বেন অৰ্ডাৰ দিয়া নাই। এইটো কোনোবাই যদি অবজাৰভাৰে নিজে নিজে লৈছে, তেওঁলোকে ভুল কৰিছে। কাৰণ এতিয়ালৈকেতো নিৰ্বাচনী আয়োগে আমাক একো কোৱা নাই। নিৰ্বাচনী আয়োগৰ নিৰ্বাচনৰ সময়তে কৰিব লাগে, কাৰণ গণতন্ত্ৰৰ উৎসৱ এইটোৱে। এইটো সময়তে যদি মানুহে নাজানে মই কি পাম কি নাপাম, ভোট কিয় দিব? গতিকে ফেষ্টিভেল অফ ডেমক্ৰেচি, যি ৰাইজৰ কাৰণে ভাল ক'ব খুজিছে এতিয়া কওক, ইলেকশ্যনৰ পিছত কৰক। এইটো হ'ল কোৱাৰ সময় আৰু ইলেকশ্যনৰ পিছত হৈছে কৰাৰ সময়। গতিকে আপোনালোকে অৰুণোদয় প্ৰচাৰ কৰি দিছে, এইটো কথা কৈ কৈ আমাৰ কাৰণে ফ্ৰী পাব্লিচিটি হৈ আছে। অখিল গগৈয়ে ক'ত প্ৰচাৰ কৰি আছে? কোন জেগাত? মইতো যোৱাকালি লখিমপুৰত দেখিছো, কালি ডিব্ৰুগড়ত দেখিছো। তেওঁ ক'ত কৰি আছে? আৰু তেওঁৰতো কোনো, তেওঁৰ চকীখনতে তেওঁৰ টেনশ্যন হৈ থাকে, তেওঁ জঁপিয়াই থাকে। গতিকে তেওঁক আপুনি ক'ত কি কৰি আছে আপুনি নাজানে। আৰু তেওঁ যদি কয় ই কলা, তাৰমানে মনে মনে বগা হ'ব পাৰে। এই বগা যদি কয় তেওঁ মনে মনে কলা হ'ব পাৰে। তেওঁৰ কথাত কোনেও বিশ্বাস নকৰে। মোকতো শিৱসাগৰত যিমান মানুহে লগ পায় চবে কয় ভুল হৈ গ'ল বুলি, যে জেলত থাকোতে অলপ দূৰে দূৰে আছিল, চিনি পোৱা নাছিলো, দি দিলো বুলি কয়। এতিয়াতো কোনে একো নকয়। আধা সময়তো চাৰ্কিট হাউচতে বহি থাকে। বহিব লাগিছিল সৰ্বহাৰাৰ ঘৰত, বহি থাকে চাৰ্কিট হাউচত। আমিয়ে ইমান দেৰি চাৰ্কিট হাউচত নবহো। মই কেতিয়াবা ফোন কৰোঁ, ক'ত আছা অখিল? চাৰ্কিট হাউচত। ইমানতো বাবুবিলাকো নাথাকে চাৰ্কিট হাউচত ইমান দেৰি, আমিয়ে থাকিব। আপোনালোকে দেখা পায় সৰ্বহাৰাৰ নেতা সৰ্বহাৰাৰ ঘৰত থাকিব লাগে। তেওঁতো দিনটোৰ আধা সময় চাৰ্কিট হাউচতে, মই ফোন কৰিলে ইয়াতে পাই থাকো। গতিকে তেওঁ এতিয়া ৰজাঘৰীয়া হৈ গ'ল। গতিকে তেওঁৰ কথা বহুত টেনশ্যন লৈ লাভ নাই। প্ৰজেক্টটোতো মই মিটিঙত কৈয়ে আছো। বৰ্তমান ঘৰে ঘৰে অৰুণোদয়টো মেইন কথা, 50,000 আৰু নতুন চাকৰি দিয়া মেইন কথা, মানুহক ইঞ্চুৰেঞ্চ কৰোৱা মেইন কথা, ছোৱালীসকলক বিনামূলীয়াকৈ পঢ়োৱা মেইন কথা, বাইদেউসকলক লাখপতি বনোৱা মেইন কথা। গতিকে এতিয়াতো আমি গোটেই কৈয়ে আছো ৰাইজৰ কথাবিলাক।
আৰু শিৱসাগৰৰ মিটিঙত আহিলে দুই এটা শিৱসাগৰৰ কথাও কৈ দিম হৈ যাব এইবাৰ ফাইনেল আৰু হ'ব সাংবাদিকৰ কাৰণে কৰো আকৌ ফৰ্মখন দিলে আপোনালোকে নিউজ কৰি দিব নহয় গতিকে ইলেকশ্যনৰ পিছত কৰি দিওঁ